এতিয়া আজি মই উপস্থিত আছোঁ তামুলপুৰ জিলাৰ গুৰেশ্বৰ ব্লকৰ অন্তৰ্গত দলংদিয়া গাঁৱত। ইয়াতে আমাৰ ওচৰৰে হয়, সেইকাৰণে আজি আহিলোঁ ইয়াতে এবাৰ খবৰ ল'বৰ কাৰণে। ইয়াতে এজন ৰোগী আছে, সৰু ল'ৰা হয়, তেখেতক এবাৰ ঘৰখন দেখুৱাব বিচাৰিছোঁ আৰু ৰোগীজনকো লগ কৰাও আপোনালোকৰ আগত। ঘৰখন চাব পাৰে আপোনালোকে। ইমান ঘৰৰ অৱস্থা ভাল নহয়। এও হৈছে দুলাল ডেকা। তোমাৰ কি হৈছে? এইয়া ভৰিখন কি হৈছে ক'ব পৰা নাই। ডক্টৰৰ পৰা ঔষধ খাওঁতেই দিন গৈ আছে। মেডিকেলত GMCত গৈছিলোঁ, তাত এতিয়া কিবা বোলে হেৰি কৰিব লাগিব, অপাৰেশ্যন না কি কৰিব লাগে। এনে কিমান দিন হ'ল এইটো? এনে 2-3 মাহ মান হৈছে। তো বন্ধুসকল, আপোনালোকে দেখা পালে তেওঁলোকৰ ঘৰৰ অৱস্থা ইমান ভালো নহয়। দেউতাক আছে, দেউতাক থাকিলেও তেওঁৱে ঘৰৰ মুৰব্বী আছিলে। দেউতাকে একো ইমান কাম কৰিব পৰা অৱস্থাত নাই। তেওঁৱে ঘৰখন ইটো সিটো কৰি ঘৰখন চলাই আছিলে। গতিকে আপোনালোকে যোনে যেনেকৈ পাৰে 10-20 টকা তেনেকৈ সহায় কৰিব বুলি আশা ৰাখিলোঁ। স্কেনাৰখন মই দি দিম ইয়াত। এতিয়া ডক্টৰে কৈছে বোলে ইয়াত কিবা এটা হাৰ্ডিৰ মাজত কিবা এটা হৈছে, হ'লে অপাৰেশ্যন কৰিব লাগিব। সেইকাৰণে অপাৰেশ্যন কৰোঁতে ভালেখিনি টকা লাগে, আপোনালোকে জানে, যিহেতু ইহঁতৰ ইমান ঘৰৰ অৱস্থাও ভাল নহয়। সেয়ে সমূহ ৰাইজক এয়ে অনুৰোধ থাকিল যে যোনে যেনেকৈ পাৰে সহায় কৰিব বুলি আশা ৰাখিলোঁ। এইখন এইমছৰ। এইখন আপোনালোকে চাব পাৰে। এইডাল ফিমাৰৰ মাজত এই টুকুৰাত কিবা এটা হৈছে, ফুলি গৈছে এইখিনি। তেখেতৰ দুলালৰ মাতৃৰ লগত কথা পাতিব বিচাৰিছোঁ। এতিয়া কওকচোন, এনে কেনেকুৱা কি পৰিস্থিতি? কেনেকৈ কি ক'ম এতিয়া, ঘৰ চলা মুঠতে সিয়ে আছিলে। এতিয়া চলা মানুহটো যদি এনেকৈ পৰি থাকে, ঘৰখন তেতিয়াহ'লে কেনেকৈ চলিব? দেউতাকটোতো ইমান ভাল নহয়, মাথাটো ঠিক নাই, কাম বন কৰিলেও নিজে খায়। ঘৰতো কি লাগে কি নালাগেতো বিচাৰ হ'ব নাই। এনেই পৰি থকা 2-3 মাহ হৈছে আৰু পৰি থকাতে 3 মাহে হ'ল। এতিয়া তাকে এতিয়া কেনেকৈ চলাওঁ, এতিয়া মানুহটো ভাল কৰোঁ, সেইখিনিকে এতিয়া চেষ্টা কৰি আছোঁ। ৰাইজসকল, আপোনালোকে যিহেতু আমাৰ মাজত আজি জুবিন দা হেৰাই গ'ল, জুবিন দাই এইবোৰ কামে ভাল পাইছিলে, সেয়ে সকলোৱে 10-20 টকা যোনে যেনেকৈ পাৰে এই ঘৰখনক সহায় কৰে যেন তাৰে অনুৰোধ থাকিল মোৰ ফালৰ পৰা। ঘৰখন এবাৰ দেখাই দিছোঁ আকৌ এবাৰ ভালকৈ। স্কেনাৰখন দি দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াতে পেচেণ্টৰ নাম্বাৰটোও দি দিছোঁ আৰু তলত মোৰ নাম্বাৰটো সেইটো। কিবা যোগাযোগ কৰিব লগা থাকিলে ফোন কৰিব পাৰে। ধন্যবাদ।